হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালে আছে? মই আকৌ এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজত মই অভিজিত ডেকা জাগিৰৰ পৰা। কি খবৰ আপোনালোকৰ? ভালে আছে? মই সৰু ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজত। ডিউটি শেষ হৈছে মোৰ, মাত্ৰ মই ঘৰত আহি আছোঁ এতিয়া ডিউটি শেষ কৰি। টোপনি লাগি আছে, বহুত টোপনি। কি ক'ব, ৰাতি ডিউটি হ'লে এইটোৱে আৰু। ৰাতি ডিউটি হ'লে এটাই ভাল, টিকাফটা ৰ'দৰ পৰা বাচিব পৰা যায়। আৰু এটা কাৰণে বেয়া, টোপনি ক্ষতি হয়। সেইটোৱে আৰু। এতিয়া ঘৰত গৈ আছোঁ, আপোনালোকক গুড মৰ্ণিং ক'বলৈ ভিডিঅ'টো বনালোঁ। গুড মৰ্ণিং মোৰ অসমবাসী ৰাইজ। আপোনালোকে কিবা বেয়া পাইছে নেকি? মোক লাইক কমেণ্ট শ্বেয়াৰ একোৱে নকৰা হৈছে। আপোনালোকে মোৰ মাই বাপ, আপোনালোকে মোৰ। ফাইনেলি ঘৰ পালোহি। লাইক কমেণ্ট এটা কৰি দিবচোন। মই এতিয়া যে বিন্দাছ শুম নাকত তেল লগাই, কেতিয়া সাৰ পাওঁ নাজানো আৰু। মই সাৰ পোৱাৰ লগে লগে মোবাইল ফেচবুকটো খোলাৰ লগে লগে যাতে আপোনালোকে মোক চমৎকাৰ কৰি দিয়ে এটা, যাতে ফলোৱাৰ্ছ নন ফলোৱাৰ্ছ চবেই যাতে লাইক কমেণ্ট এটা কৰি দিয়ে, ফলোৱাৰ্ছে যাতে ভৰ্তি হৈ থাকে, এটা যাদু কৰি দিয়কচোন। বাকী যি কি নহওক, আপোনালোকে উঠক। মই এতিয়া উঠি কিনে শুই থাকিমগৈ ফ্ৰেছ হৈ কেনে। কেতিয়া সাৰ পাওঁ নাজানো আৰু। তেতিয়ালৈ বাই বাই।